Hello viewers, welcome to Bhadra IAS Academy. আজি মই এটা বহুত ইম্পৰ্টেণ্ট টপিক অফ ইণ্ডিয়ান পলিটি লৈ পেলাই আনিছোঁ আৰু সেই টপিকটো হৈছে ৰুল অফ ল। বাট ৰুল অফ ল বুজাৰ আগতে আমি চাওঁ যে হোৱাট ইজ ৰুল অফ কিং। অ'কে, তো এইটো চাওক ৰুল অফ কিং, য'কে এজন ৰজা আছে, ঠিক আছে। তো এইটো ৰুল অফ কিং হয় কি, আমি বস্তুটো সেইটো বুজিব চেষ্টা কৰোঁ। আপোনালোকে চাওক, যেতিয়া আমি এনচিয়েণ্ট ডেইজত আছিলোঁ তেতিয়া কেনেকুৱা আছিলে, তেতিয়া কিবা ল বুলি কিবা কনচেপ্ট আছিল নেকি? একো নাইকিয়া। ৰজাই যিটো কয় একজেক্টলি সেইটোৱে হয়। অ'কে, ৰজাই কাৰোবাক ক'ব মাৰি পেলাব লাগে, মাৰি পেলাব। ৰজাই কয় কাৰোবাক এৰি দিব লাগে, এৰি দিব। তো ৰজাৰ মুখৰ পৰা যিকেইটা শব্দ ওলাইছে সেইটো একজেক্টলি ল হয়। তো ল বুলি কনচেপ্ট নাইকিয়া, ৰজা নিজে ল, ৰজাই যিটো ক'ব সেইটোৱে ল। অ'কে, তাত প্ৰব্লেম কি আছিলে যে তাত আৰ্বিট্ৰেৰী পাৱাৰ আছিলে, ৰজাই যি মন যায় তাকে কৰি আছে, কোনো ল নাই। অ'কে, বিকজ কিং নিজে ল হয়, কিং ইজ দ্য ল। অ'কে, তো তেনেকুৱা চিটুৱেশ্যনক আমি কি বুলি কওঁ? ৰুল অফ কিং বুলি কোৱা হয়। এতিয়া আমি চাওঁ, যিটো আমি ডিছকাছ কৰিম ডেট ইজ ৰুল অফ ল কি হয়। অ'কে, আমি ডিছকাছ কৰিলোঁ যে ৰুল অফ কিং কি আছিল। অ'কে, তো এতিয়া আমি চাওঁ যে মডাৰ্ণ ডেইজত ৰুল অফ কিং আমি দেখা নাপাওঁ। অ'কে, কোনোবা কিং হয়, কোনোবা কিং নহয়, তুমি লাগিলে প্ৰেচিডেণ্ট হোৱা, অ'কে, লাগিলে আপোনালোকে প্ৰাইম মিনিষ্টাৰ হওক, বা আপোনালোকে লাগিলে নৰ্মেল প্ৰজা হওক, আপোনালোকে কাৰ মতে কাম কৰিব লাগিব? লৰ মতে কাম কৰিব লাগিব। অ'কে, তো তেনেকুৱা চিটুৱেশ্যনক কি বুলি কোৱা হয়? ৰুল অফ ল বুলি কোৱা হয়। বস্তুটো বুজি পাইছেনে যে আজি সময়ত আপুনি কি হয়? আপুনি ল মতে কাম কৰিব লাগিব। আপুনি ৰজা নহয়, অ'কে, আপুনি ৰজা হ'ব পাৰে, বাট তথাপিও আপুনি ল মতে কাম কৰিব লাগিব। তো তেনেকুৱা চিটুৱেশ্যনক আমি কি বুলি কওঁ? ৰুল অফ ল বুলি কোৱা হয়। মানে আমি ক'ব পাৰোঁ যে আজিৰ সময়ত ৰজা কোন? আজিৰ সময়ত ৰজা কোন হয়? আল্টিমেটলি ল। অ'কে, আপুনি ইণ্ডিয়ান প্ৰেচিডেণ্ট হওক, ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰ হওক, এখন ষ্টেটৰ চিফ মিনিষ্টাৰ হওক, এজন নৰ্মেল পাৰ্চন হওক, বা মই হওঁ, যিয়ে নহওক কিয়, আমি চবেই কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ মতে কাম কৰিব লাগিব। আমি চবেই ল ফ'ল' কৰি পেলাই কাম কৰিব লাগিব। তো আজিৰ সময়ত আমি ক'ব পাৰোঁ যে ল ইজ দ্য কিং। অ'কে, তো তেনেকুৱা চিটুৱেশ্যনক আমি কি বুলি কওঁ? ৰুল অফ ল বুলি কোৱা হয়। অ'কে, তো মই এতিয়া চাওঁ যে যিটো ৰুল অফ ল যিটো কনচেপ্ট আছে নহয়, সেই কনচেপ্টটো বা সেই থিয়ৰিটো বা সেই প্ৰিন্সিপলটো দিছিলে কোনে? অ'কে, এজন ব্ৰিটিছৰ জুৰিষ্ট আছিল, ডেট ইজ ন'ন এজ হিজ A.V. ডাইচি। অ'কে, তেখেতে এই ৰুল অফ লৰ তিনিটা মেইন প্ৰিন্সিপল দিছিলে। অ'কে, দিছ ৰুল অফ ল থিয়ৰি অৰ দিছ ৰুল অফ ল প্ৰিন্সিপল ৱাজ প্ৰপাউণ্ডেড বাই A.V. ডাইচি। তো আমি এতিয়া চাওঁ যে A.V. ডাইচি মতে ৰুল অফ লৰ সেই তিনিটা ইম্পৰ্টেণ্ট প্ৰিন্সিপল কি হয়। ফাৰ্ষ্ট প্ৰিন্সিপল আপুনি চাওক, ইয়াত কি লিখা আছে? এবচেঞ্চ অফ আৰ্বিট্ৰেৰী পাৱাৰ্ছ। অ'কে, অ'কে, এবচেঞ্চ অফ আৰ্বিট্ৰেৰী পাৱাৰ, ডেট ইজ no man can be punished except for a breach of law. এটা চিম্পল মিনিং কি হয়? যে কোনো আৰ্বিট্ৰেৰী পাৱাৰ নাইকিয়া। অ'কে, এটা চিম্পল এক্সাম্পল আপোনালোকে লওক। ছাপ'জ মই গুৱাহাটীত কি কৰিলোঁ? ছাপ'জ মই ৰাতি 2টা বজাত পানী খাই পেলাই মই ঘূৰি আছিলোঁ। তো পুলিচে মোক এৰেষ্ট কৰিব পাৰিব নেকি? নোৱাৰে। বিকজ ৰাতি 2টা বজাত পানী খাই যদি মই ঘূৰি আছোঁ, তো মই কোনো ল ভায়লেশ্যন কৰা নাইকিয়া। অ'কে, তো ফাৰ্ষ্ট প্ৰিন্সিপলটো সেইটোৱে কৈছে যে যেতিয়ালৈকে মই ল এটা ভায়লেশ্যন নকৰোঁ, মোক কোনেও পানিছমেণ্ট দিব নোৱাৰে, মোক কোনেও এৰেষ্ট কৰিব নোৱাৰে। অ'কে, মানে ক'ব গ'লে কোনো আৰ্বিট্ৰেৰী পাৱাৰ নাইকিয়া। মই যেতিয়ালৈকে এটা ল ভায়লেশ্যন নকৰোঁ, মই একো পানিছমেণ্ট নাপাওঁ। অ'কে, মই পানিছমেণ্ট কেতিয়া পাম? যদি মই এটা ল ভায়লেশ্যন কৰোঁ। ঠিক আছে। ছেকেণ্ড প্ৰিন্সিপলটো কি কয়? ইকুৱেলিটি বিফ'ৰ দ্য ল, ডেট ইজ ইকুৱেল ছাবজেকশ্যন অফ অল চিটিজেন to the ordinary law of the land administered by the ordinary law courts. মানে চিম্পল মিনিং কি হয় চাওক, অ'কে, যে আপুনি এটা ল ভায়লেশ্যন কৰে, মই এটা ল ভায়লেশ্যন কৰোঁ, যদি আমি ছেইম ল ভায়লেশ্যন কৰি আছোঁ, তেতিয়াহ'লে আমাৰ ওপৰত ছেইম ধাৰা লগোৱা হ'ব, আমাৰ ওপৰত ছেইম ল এপ্লাই কৰা হ'ব, আমি ছেইম কোৰ্টলৈকে যাম। এনেকুৱা নহয় যে আপোনাৰ কাৰণে বেলেগ কোৰ্ট থাকিব, মোৰ কাৰণে বেলেগ কোৰ্ট থাকিব, আপোনাৰ কাৰণে বেলেগ ল থাকিব, মোৰ কাৰণে বেলেগ ল থাকিব, তেনেকুৱা নহয়। অ'কে, ছেকেণ্ডটো সেইটোৱে কৈছে, ডেট ইজ ইকুৱেলিটি বিফ'ৰ দ্য ল। থাৰ্ডটো কি হয়? দ্য প্ৰাইমেচি অফ দ্য ৰাইটছ অফ ইণ্ডিভিজুৱেলছ। অ'কে, এতিয়া চাওক, এইটা A.V. ডাইচি মতে এই তিনিটা কি হৈছে? ৰুল অফ লৰ তিনিটা বহুত ইম্পৰ্টেণ্ট প্ৰিন্সিপল। এতিয়া আমাৰ সুপ্ৰিম কোৰ্টে কি কৈছে? যে যিটো আমাৰ সুপ্ৰিম কোৰ্ট আছে, সুপ্ৰিম কোৰ্টে কি কৈছে? যে প্ৰিন্সিপল 1 আৰু প্ৰিন্সিপল 2 ইট এপ্লাইজ টু ইণ্ডিয়া। অ'কে, বা যিটো প্ৰিন্সিপল 3 আছে, সেইটো আমাৰ কি হয়? আমাৰ দেশত এপ্লাই নহয়। বস্তুটো বুজি পাইছেনে? অ'কে, মানে A.V. ডাইচিৰ যিটো ৰুল অফ ল প্ৰিন্সিপল আছিলে, তাত তিনিটা মেইন প্ৰিন্সিপল আছিলে।
Okay, the first two principle India apply hoy or third principle to India apply no hoy according to the Supreme Court of India. More hoy eta bahut important judgment ase. Judgment to ki hoy, case to ki hoy, Indira Gandhi versus Raj Narayan. Yet Supreme Court e koise the rule of law that is enshrined under Article 14, it is the basic structure of the Constitution. Okay, আমি গম পাও the basic structure মানে কি হয় আৰু সেই basic structure যেটো concept আছিলে আমাৰ constitution originally নাছিল এই concept টো কেদি আহিছিলে after Keswanand Bharati case আমাৰ দেখত এই concept টো introduce কৰা হৈছিলে by the Supreme Court. Supreme Court এ Indira Gandhi versus Raj Narayan case কৈছে that is rule of law under Article 14, it is the basic structure of the Constitution of India. মানে আমি সেই rule of law যেটো concept আছে যি কোনো amendment কৰি পেলাই সেই concept টো বা সেই principle টো আমি খলাব নোৱাৰো ওকে আৰু rule of law উপৰ বেস কৰি পেলাই UPSC এ আগতে এটা question already কাটিছিল বাট question টো কথা আগতে মই briefly এটা difference আইলো between rule of king আৰু rule of law. Rule of king কি আছিলে rex supremus rex মানে হৈছে king supremus মানে হৈছে supreme means king is supreme যেটা আমি rule of law বুলি কও মানে কি হয় lex supremus মানে lex মানে হৈছে law supremus হৈছে মানে supreme means law is supreme. In rule of king that কি আছিলে arbitrary power আছিলে but in rule of law there is no arbitrary powers. There are difference to বুজি পাইছে between rule of king and rule of law. Okay, so a rule of law concept to बहुत important হয় আৰু মই অলৰেডি কৈছো যে আপত বেস কৰি পেলাই UPSC এটা আগতে এটা প্ৰিলিমছ এটা কোৱেশ্চন কৰিছিলে তো কোৱেশ্চনটো মই আপোনালোক স্লাইডত দি দিছো ওকে তো এই কোৱেশ্চনটো পঢ়ি পেলাই ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব আমাক কমেন্টত জনাব আৰু মই কমেন্টতে ইয়াৰ কাৰেক্ট আনসাৰটো মই আপোনালোকক দি আছো ওকে আৰু এনেকুৱা আৰু অধিক ভিডিওৰ কাৰণে আমাৰ যেটো ইউটিউব চেনেল আছে তাক সাবস্ক্ৰাইব কৰিব এণ্ড দ্যাটছ অল ফৰ টুডে থ্যাংক ইউ